আল্লাহৰ ৰুখত আমেৰিকা বনজুইত বিধ্বস্ত আমেৰিকা পেলেষ্টাইনবাসীৰ অভিশাপত তছনছ আমেৰিকা বনজুইত ধ্বংস লছ এঞ্জেলিছ বন্ধ স্কুল কলেজ 13 লাখ কোটি টকাৰ সম্পত্তিৰ লোকচান আমেৰিকাৰ কেলিফৰ্ণিয়াত জুয়ে লৈছে ভয়ংকৰ ৰূপ বিশ্ব শক্তিধৰ আমেৰিকা কিন্তু প্ৰকৃতিৰ সন্মুখত যেন তেনেই অসহায় হৈ পৰিছে আমেৰিকা গাজা ৰাইজৰ অভিশাপৰ বাবেই ছাই হৈ পৰিল নেকি আমেৰিকা 30 হাজাৰ ঘৰ ইজৰাইলক সহায় কৰা আমেৰিকাৰ ওপৰত ৰুষ্ট প্ৰকৃতি ইজৰাইল বিৰোধী সংগঠনে সমালোচনা কৰিলে আমেৰিকাক মেহবুবা মুফতিৰো তীব্ৰ সমালোচনা পেলেষ্টাইনবাসীৰ অভিশাপ লাগিল যেন আমেৰিকাত আল্লাহৰ ৰুখত পৰিল আমেৰিকা ছাই হৈ পৰিল আমেৰিকাৰ বহু লাখ লাখ ঘৰ ছাই হৈ পৰিল বহু ৰাজ্য ঘৰ এৰি পলায়ন আমেৰিকাৰ লাখ লাখ পৰিয়াল জুয়ে আগুৰি ধৰিছে আমেৰিকাৰ বহু ৰাজ্য বনজুইত ধ্বংস হলিউড নগৰী লছ এঞ্জেলিছ বন্ধ কৰি দিয়া হৈছে স্কুল কলেজ 13 লাখ কোটি টকাৰ সম্পত্তিৰ লোকচান মৃত্যু প্ৰায় 16 জনৰ ছুপাৰ পাৱাৰ আমেৰিকা লছ এঞ্জেলেছে চাৰখাৰ হৈ এতিয়া নিউয়ৰ্ক চহৰলৈ বিয়পি পৰিছে ঈশ্বৰে এনে ধ্বংসলীলাৰ পৰা সকলোকে যেন ৰক্ষা কৰক